সকলোকে নমস্কাৰ জনাই বহু দিনৰ মূৰত এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। তাকে ঠাইত আহিছিলোঁ, সেইখিনিকে আপোনালোকৰ ওচৰত ক'ত আহিলোঁ, কি কৰিলোঁ, ক'ৰনো প্লেচটো দেখুৱাম বুলি ভাবিছোঁ। আমি আহিয়ে পাইছোঁ যিখিনি জেগাত আহিম বুলি ভাবিছিলোঁ। এইটো হৈছে ৰাস্তাটো, ৰংমহল বুলি। এইখিনি জেগা আছে উত্তৰ গুৱাহাটীত। খুব জনবসতি পাতল। ৰাস্তাৰ দুটা ছাইডত মানুহ নাই। আমি বহু প্ৰচাৰিত মিডিয়াৰ যোগেদি হওক বা বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি শুনি আছোঁ গুৱাহাটী হাইকোৰ্টটো ইয়ালৈকে স্থানান্তৰিত হ'ব। যিহেতু উত্তৰ গুৱাহাটীত কাম এটা লৈ আহিছিলোঁ, ভাবিলোঁ প্লেচটো চাই যাওঁ, কোনখিনি ঠাইতনো হাইকোৰ্টটো স্থানান্তৰিত হ'ব, সেই জেগাটো চাই যাওঁ। ওচৰতে এজন দাদাক লগ পালোঁ, তেওঁক সুধিলোঁ। তেওঁ ক'লে কি আহক বোলে, মোৰ ঘৰ সেইখিনিতে, জেগাখিনি দেখুৱাই দিম বুলি। গতিকে আমি তেওঁৰ লগত গৈ আছোঁ। এয়া ৰাস্তাটো দেখিলেই, ৰাস্তাৰ দুকাষে এইবিলাক জংঘল, আৰু এতিয়া মানুহ হাইকোৰ্টটো যিহেতু আহিব, তাৰ কাৰণে মানুহবিলাকে মাটি কিনাও ষ্টাৰ্ট কৰিছে। গতিকে চববিলাক জেগাতে প্লট বনোৱা আছে, প্লট ৱাইজ কৰি বিক্ৰী কৰিছে মাটিবিলাক। আৰু আমি এনেদৰে আগুৱাই গৈ আছোঁ। এইবিলাক যে দেখিছে, এইবিলাক চাইডে চাইডে সৰু সৰুকৈ মানে প্লট বনাই থৈ দিছে, দেখিব পাব, ৰ'ব দেখাই দি আছোঁ। কিন্তু এতিয়া মানুহ নাই, খুব পাতল। এয়া এইটো 3টা চকৰ ৰাস্তা হ'ব চাগে, 3 চাইডেদি গৈছে। আৰু ওচৰতে এখন ইনষ্টিটিউটো বনাই আছে, আকাশ ইনষ্টিটিউট বুলি। এয়া আৰু এই ৰাস্তাটো দিয়ে যাব লাগে। আৰু এইবিলাক জেগাবিলাক মানুহে কিনি কিনি প্লট কৰি থৈ দিছে। গতিকে মাটিৰ দাম বহুত। তেওঁৰ লগত এনেই কথা পাতিলোঁ আৰু তেওঁ ক'লে তেওঁলোকৰো বোলে কিছু মাটি হাইকোৰ্টৰ নামত গৈছে। গতিকে ইয়াতে এতিয়া মাটি কিনা আৰম্ভ কৰিছে মানুহবিলাকে। এয়া তেওঁ এইটো প্লেচটোৱে হৈছে হাইকোৰ্টৰ কাৰণে যিটো প্লেচৰ কথা আলোচনা হৈ আছে আৰু আমি প্ৰচাৰ মাধ্যমত শুনি আছোঁ। এই মাটিটুকুৰতে হেনো হাইকোৰ্টটো স্থানান্তৰিত হ'ব। এইপিনে এঘৰ মানুহ আছে, তেওঁলোকৰো মাটি গৈছে বোলে। আৰু এটা প্ৰেক্ষাগৃহ আছে। এইবিলাক ৰাস্তাটোৰ অপজিট ছাইডত, অপজিট ছাইডৰ মানুহৰ কোনো অসুবিধা হোৱা নাই। এয়া মই আকৌ এবাৰ দেখাই দিছোঁ, চাওকচোন। এইখিনি এতিয়া একো কৰা নাই, খালী হৈ আছে। যিহেতু এটা আলোচনা হৈও আছে এই বিষয়ক লৈ, হাইকোৰ্টটো আহিব কি নাই। আৰু তেওঁ আমাক অকণমান, যিহেতু লোকেল ল'ৰা, তেওঁ ক'লে অকণমান জেগাখিনি দেখুৱাই দিওঁ বুলি। এইবিলাক দেখিছেনে, প্লট কৰি কৰি মানুহবিলাকে ৰাখি থৈ দিছে। অলৰেডি বিক্ৰী হৈ গৈছে। মাটিৰ বহুত দাম হেনো এতিয়া, গুৱাহাটীতকৈও মাটিৰ দাম। ইহঁতে মানে যিহেতু এটা গুৰুত্বপূৰ্ণ হাইকোৰ্টটো মানে ইমান গুৰুত্বপূৰ্ণ বিষয় এটা ইয়াত আহিব, সেইকাৰণে আৰু মুখে মুখেই মাটিৰ দামবোৰ উঠি গৈছে। গতিকে তেওঁ দেখুৱালে, আমিও চালোঁ বাৰু অলপ। এয়া এইজন হোৱাইট টি চাৰ্ট পিন্ধি থকা দাদাজন, এইবিলাক চব প্লট কৰা আছে। এইটো প্লট খালী আছে। তেওঁ ক'লে এই প্লটটো খালী আছে। তেওঁ দাম শুনিলে মাথা ঘূৰাই যাব। এনেই আৰু তেওঁ কথাখিনি ক'লে মানুহ পালে জনাব। তাৰপিছত আমি আহিলোঁ এইপিনে, যিহেতু দৌলগোবিন্দ মন্দিৰত ফাকুৰ অনুষ্ঠান হৈ আছে। অহাকালিৰ পৰা ফাকুৰ 17 তাৰিখলৈকে 4-5 দিনীয়া প্ৰগ্ৰেম এটা পাতিছে। প্ৰত্যেক বছৰে হেনো কৰে। এইবাৰ আমি এইপিনে আহিছিলোঁ যিহেতু দেখিলোঁ, আৰু ইয়াৰ আগত কেতিয়াও অহা নাই। জাক জমকতাৰে সজাই তুলিছে দৌলগোবিন্দ মন্দিৰৰ চাৰিওফালে। এয়া মানে এয়া মূল গেটখন দৌলগোবিন্দ মন্দিৰৰ। 4-5 দিনে মানুহক, ভক্তসকলক ভাত খুৱাব, ফূৰ্তি হ'ব। ভগৱানক, যিহেতু এইটো দৌলগোবিন্দ কৃষ্ণৰে মন্দিৰ হয়। আৰু এয়া দেখিছেনে, মানুহক মানে খুব খুৱাবৰ কাৰণে এনেধৰণে আজিৰ পৰাই মানে ধুনীয়াকৈ এইখিনি জেগাতে আগতে ভক্তবিলাকক ভোগ বিতৰণ কৰা হৈছিল। এতিয়া যেনিবা ভক্তবিলাকক ইয়াত খোৱাৰ ব্যৱস্থা কৰি দিছে। 3-4 দিনৰ কাৰণে এইটো প্ৰগ্ৰেম চলিব। আৰু এইপিনে চাওকচোন, ফুল, কিমান যে ফুল চাৰিওফালে মানে পেলাই লৈছে আৰু সজাবৰ কাৰণে।
ফুলেই ফুল আৰু জাক জমকতাৰে ভৰাই তুলিব মানে কৰিয়ে আছে কমপ্লিট হোৱা নাই এইবিলাক ফুল আৰু এইপিনেও ফুল দেখিছেনে আৰু কি ধুনীয়া লাগিছে মন্দিৰটো চাওকচোন এয়া এইপিনেও সজায়ে আছে কোনে কোনে বাৰু এই মন্দিৰটোত আহিছে জনাব দেই কৃষ্ণ মন্দিৰ হয় আমাৰ ছোৱালী এই তলত দেখিছেনে এইবিলাক ফুলেদি সজাই আছে গেটটো আৰু কি ধুনীয়াকৈ মানে ৰং বিৰঙৰ আৰু এইপিনেদি ৱাছৰুমৰ সুবিধাটো ধুনীয়া আছে দেই পুৰুষ মহিলা সকলোৰ কাৰণে আছে আৰু চাফাও হয় হঠাতে মোক মহিলা এজনীয়ে মাত দিলে মোক নামকাৰী মাতিলে তেওঁ হেনো মোক চিনি পাইছে মইতো চিনিব পৰা নাই মই সুধিলোঁ কোন হয় আমাৰ গাঁৱৰে হয় তেওঁ মোক চিনি পাইছে পিছত চিনাকি দিয়াত বুজি পালোঁ আৰু এইজনী মহিলা হয় তেওঁৰ এয়া জোৱাই মোবাইল আৰু এই পনীও ইয়াতে দিয়া নাই পনী নহয় ডাঙাটো লিলি ক'ত এইখিনি তাতে বোলে ক'ৰবাত এই ৰুদে এইফালে আমি যে আগতে আছিলোঁ আগতে যে আছিলে সেইটো চাইডে বোলে ক'ৰবাত চিনি নাপাওঁ ক'ত মই তাৰমানে অলপ হাইকোৰ্টটো ইয়াতে আহিছোঁ সেইকাৰণে ৰংমহল যে তাতে গ'লোঁ ময়ো মাটি বিচাৰিয়ে গৈছোঁ এনেই দুজনক খুৱাই আহিছোঁ চাবাচোন খোৱা যদি আছে নেকি কেনেকুৱা দামবিলাক মোক অলপ কমতে লাগে মোক বেলেগত মাটি আপোনাৰ মিছন নকওঁ এতিয়া ঘৰৰ হিচাপত হয়নে নহয় মাটি 11 লাখ টকা তজু মাটি লৈ কি হ'ব মোৰ ম্যাদী লাগে মোক তজু মাটি বহুত জমা ম্যাদী বনাব নাই আজিকালি বহুত দিগদাৰ ম্যাদী চাবা ম্যাদী অলপ আছে যদি ল'বা কম দামত তাৰ কাহিলে ম্যাদী নহয় ম্যাদী ল'লে আপোনাৰ এইয়া এতিয়া মিষ্টাৰে মন্দিৰৰ পৰা ভোগ লৈ আহি আছে গতিকে ভোগখিনি খাই লওঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বাই বাই গাইছ